আজি এটা চেপ্টাৰ পৰিসমাপ্তি ঘটিল। চবেই চাগে নিউজটো পাইছে, জুবিন দা আমাৰ মাজৰ পৰা চিৰবিদায় ল'লে। কোনোদিন নহা বাটেৰেদি উভতি নহা বাটেৰেদি গুচি গ'ল। আৰু পটককৈ কথাটো বিশ্বাস হোৱা নাছিলে কেতিয়াও। কোনেও চাগে কাৰো চাগে বিশ্বাস হোৱা নাই, এতিয়াও চাগে বিশ্বাস হোৱাই নাই কাৰো। মোৰো যেন এনেকুৱা লাগি আছে জুবিন দা আহিব, আকৌ এদিন মানে ক'ব জুবিন দা নাই মৰা, নিউজত আকৌ ওলাব, এনেকুৱা এটা ভাৱ আহি আছে। আৰু যাৰ গান সৰুৰ পৰা শুনি পিনে ডাঙৰ হৈছোঁ, জুবিন দা গান সৰুৰ পৰা শুনি ডাঙৰ হৈছোঁ, ইমানজনী হ'লোঁ। আৰু কোনোদিন জুবিন দা লাইভ শ্ব' দেখা নাছিলোঁ। মই ভাবিছিলোঁ এইবাৰ বহাগত মই জুবিন দা লাইভ শ্ব' চাম বুলি মনত আশা এটা বান্ধি পুহি ৰাখিছিলোঁ। যিহেতু এবাৰো মই সৰুৰ পৰা ডাঙৰ হৈছোঁ, জুবিন দা লাইভ শ্ব' দেখা নাছিলোঁ, চোৱা নাছিলোঁগৈ গৈ পিনে। ভাবি আছিলোঁ এবাৰ যাম চাবৰ কাৰণে, কিন্তু মোৰ মনৰ আশা মনতে থাকি গুচি গ'ল, নাপালোঁ চাবৰ কাৰণে। আৰু সেয়াই মানে ভাবিছিলোঁ কোনোবাই আহি যেন পটককৈ আমাক ক'বহি। মই এইটোৱে ভাবি আহিছোঁ কোনোবাই যেন নাই মৰা বুলি কোনোবাই পটককৈ ক'ব, নিউজত পাম, পটককৈ কোনোবাই আহি কৈ দিব, এনেকুৱা এটা ভাৱ আহি আছে যে নাই মৰা। জুবিন দাই উঠি পিনে এদিন লাইফত আহি ক'ব মই মৰা নাই, জীয়াই আছোঁ, এনেকুৱা এটা ভাৱ হৈছে। আৰু ক'ত মৃত্যু অসহনীয় এটা শব্দ, মানে মৃত্যুটো এনেকুৱা এটা শব্দ মানে ক'বলৈ ভয় লাগে। কোনোদিন নহা বাটেদি উভতি গুচি গ'ল তেখেত। সেয়াই আৰু ভাবা নাছিলোঁ এনেকুৱা এটা দিন দেখিম, ইমান জল্দি আহিব। আৰু জুবিন দাক আমি নাই বুলি, আমাৰ মাজৰ পৰা নাই বুলি ক'বলৈ, আমি চবেই নাই বুলি মুখেদি প্ৰকাশ কৰিম, সেইটো মানে চবৰ মনতে চাগে এইটো খেলাই আছে। আৰু আমি অসমবাসীয়ে বহুত ডাঙৰ এটা সম্পদ হেৰুৱালোঁ অসমবাসীয়ে। আৰু এনেকুৱা এটা জুবিন দাৰ নিচিনা নোলাব চাগে, আগৰো নোলাব, এতিয়া বৰ্তমানো নাই আৰু নোলাবও চাগে ভৱিষ্যতে। জুবিন দাই আৰু জুবিন দাৰ নিচিনা কোনো হ'বও নোৱাৰে। সেয়াই আৰু বেয়া লাগিছে আজি। আৰু য'তে আছে জুবিন দা ভালে থাকক, আৰু জোনবাই হৈ সদায় জিলিকি থাকক আপুনি আকাশত, সেয়াই কামনা কৰিছোঁ।